মহাৰাণিক ভিডিঅ' মাষ্টাৰ বাবাৰ পৰা মই বৰ্তমান আছোঁ গুৱাহাটী চানমাৰী ব্ৰিজৰ তলত। এইটো আমাৰ কাম চলি আছে, ব্ৰিজখন হয় আৰু মাছত হ'ব, সময় দিছে আমাক মাছো লাগে। এইটো বাদ দিয়ে, বৰ্তমান মই গাড়ীখন ষ্টাৰ্ট কৰি আছোঁ। কিয় আছোঁ কোৱা? এই যে ৰাতি যে গাড়ীখন পৰি আছে মোৰ শীতে বালে চালে যে খাল ৰাতি এই ধৰি আছে, শীত দি খাই ঠাণ্ডা পৰি আছে না এতিয়া, সেইকাৰণে গৰম কৰছোঁ। গৰম কৰিব লাগেই, মই নকওঁ গোটাখানিও ক'ব, আৰু প্ৰত্যেকে জানে কি কাৰণত গৰম কৰিব লাগে। মই তথাপিও কৈছোঁ, ইঞ্জিনটো ঠাণ্ডা পৰি থাকে না বস্তুটো, সেইকাৰণে তাক একবাৰ ষ্টাৰ্ট দি তাৰমানে 5 মিনিট হ'লেও, 5 মিনিট নালাগে, 2 মিনিটমান ৰাখবা লাগে ষ্টাৰ্ট দি, যাতে বস্তুটো গৰম হয় অলপমান ফাৰ্ষ্ট টাইমত, ছেকেণ্ড টাইমত বা থাৰ্ড টাইমত, ফাৰ্ষ্ট টাইমত। আৰু এটা কথা কি, এই গাড়ীখন জিলাটো ষ্টাৰ্ট দিয়া হা, মই ধৰি লওক ষ্টাৰ্ট দিম কোনবিলাক চাবিকৈ ধোৱাৰ লগে লগে গাড়ীখন ষ্টাৰ্ট দিব নালাগে, অলপ সময় জিৰাব লাগে, বস্তুবোৰ ক'ত কি আছে কি নাই তাক একবাৰ চাব দিব লাগে যে বৰ্তমান এনেকৈ হৈ আছে, যে এনেকৈ হয় বোলে চাবিকৈ ধোৱাৰ লগে লগে ষ্টাৰ্ট দিলে সেইকাৰণে চেল্ফো যাব, তোৰ ইঞ্জিনো যাব পাৰে, পাছত লাগে সোনকালে বেয়া হোৱাৰ চান্স থাকে। সেইকাৰণে অলপ সময় জিৰাবি, আৰু এটা চাউণ্ড হয়, এতিয়া মোৰ গাড়ীত বাজে, তোমাৰ ভাল বাজনা নাবাজে আছে নাপাম, সৰু কৰি চাউণ্ড হয়, এই চাউণ্ডখিনি হ'লে বন্ধ হোৱাৰ লগে লগে পেলাই দিব পাৰে আৰু এইটো মানে তাৰ ফালৰ পৰা এটা ইংগিত দিয়ে আৰু কি, যে মোক বৰ্তমান ষ্টাৰ্ট দিব পাৰা। এইটো ফাৰ্ষ্ট টাইম নহয়, লাষ্ট টাইম নহয়, ষ্টাৰ্ট কৰাৰ আগতে এইটো পুৰা ভাল আৰু